সকলোবোৰ মানুহ বঞ্চিত। 15,000 টকাকৈ চৰকাৰে যি দিবলৈ ওলাইছিল তাৰ পৰা সম্পূৰ্ণৰূপে এইখিনি বঞ্চিত। আমাৰ পোনপটীয়া কথাটো হৈছে যে এই যিখন লিষ্ট বনালে এই লিষ্টখন আকাশৰ পৰা পৰিল নেকি? কোনোবাই বনালে নে আকাশৰ পৰা পৰিল? কোনে বনালে? এই লিষ্টখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই বনাইছে নে কোনোবা বিজেপি পালি নেতাই বনাইছে? এই কথাটো ৰাজহুৱা হ'ব লাগিব। কোনে বনালে এই লিষ্টখন? কোনে বনালে? দ্বিতীয়তে আমি দেখিলোঁ যে ইয়াৰ যিগৰাকী DC জিলাখনৰ মুৰব্বী হিচাপে তেওঁ 100% দায়বদ্ধ আৰু এই DC-জন সম্পূৰ্ণৰূপে জগৰীয়া মৃদুল যাদৱ। এই DC-জন মুৰব্বী হৈ বহি থাকি তেওঁ যদি গম নাপায় তেতিয়াহ'লে তেওঁ চাকৰিৰ পৰা ইমিডিয়েট ছাছপেণ্ড কৰিব লাগে। দুয়োগৰাকী শিৱসাগৰৰ DC মৃদুল যাদৱ আৰু তেওঁৰ পত্নী চৰাইদেউৰ DC নেহা যাদৱ দুয়োগৰাকীয়ে চিণ্ডিকেট চলাইছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ কাৰণে গিৰিয়েকক শিৱসাগৰত আৰু ঘৈণীয়েকক চৰাইদেউত দিছে। তেওঁলোকৰ বহু বেয়া ৰেকৰ্ড আছে। ইয়াৰ আগত SDO আছিল বোকাখাটত। SDO হৈ থাকোঁতে নেহা যাদৱৰ ওপৰত বহু অভিযোগ আছে। তেখেত মুখ্যমন্ত্ৰী তৈলমৰ্দন কৰা, অতুল বৰাৰ তৈলমৰ্দন কৰা হিচাপে জনা গৈছিল। এওঁলোকৰ দুৰ্নীতিৰ লিগেচি আছে, এই কথাটো তদন্ত হ'ব লাগিব। দ্বিতীয়তে এই যে মানুহৰ দুৰ্দশাৰ অন্ত নাই, এই মহাপ্ৰলয়ৰ দুৰ্দশাগ্ৰস্ত মানুহখিনি এই মানুহখিনিৰ ওপৰত মৰা ঘৰৰ ওপৰত শগুন পৰা দি চৰকাৰী যন্ত্ৰ আৰু বিজেপি পালি নেতাবিলাকে যিটো সাহায্য পুঁজি হস্তগত কৰিলে সেই ইয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিশালৈ ফেচবুক লাইভ আহি মচি পেলালে নহ'ব। ইয়াৰ তদন্ত হ'ব লাগিব। কিয়, কেনেকৈ হস্তগত কৰিলে, কোনে কৰিলে? মৰা ঘৰৰ ওপৰত শগুন পৰা দৰে এইটো কৰিছে, এইটো কেতিয়াও মানি লোৱা নহ'ব। দ্বিতীয়তে যিসকলে লিষ্ট পালে, যিসকলে লিষ্টত নাম সোমালে, কোনে সোমোৱালে? এটা এটাকৈ তাত বিজেপিৰ পালি নেতাৰ নাম ৰাজহুৱা হ'ব লাগিব। কোনে ইয়াত নাম সোমোৱাইছে? আৰু বাইদেউ সাহায্যত এই গোটেই সাহায্য প্ৰক্ৰিয়াটোত যিটো চৰকাৰী যন্ত্ৰ আৰু বিজেপি নেতাৰ যিটো মুনাফা লুটাটো যদি বন্ধ নহয় তেতিয়াহ'লে আমি স্পষ্টকৈ জানিম এই গোটেই সাহায্য প্ৰক্ৰিয়া দুৰ্নীতিৰ লগত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবিলাক খনাপুটুকা যে হৈ আছে এইটো নিশ্চিত হৈ পৰিব। কোন সোমোৱাইছিলে? কোনে দুবাৰ নাম দিছিলে? এইটো তদন্ত কৰাৰ দায়িত্ব কাৰ? CM ভিজিলেন্সৰ কাম কি? CM ভিজিলেন্সে কেৱল বিৰোধী পক্ষত লাগি থকাটো CM ভিজিলেন্সৰ কাম নেকি? কিয় নাচালে? দুজন নাম কোনে দিলে? কোন গাঁওবুঢ়াই দিলে? কোন ৱাৰ্ড মেম্বাৰে দিলে? কোনে দুজন নাম দিলে? দুজন নাম দিয়া মানুহবোৰে লিষ্টবিলাক চব বিজেপিৰ মানুহ, হয় নে নহয়? তাৰ ঘৰত তিনিটা পাইছে, চব বিজেপিৰ মানুহৰ নাম দিছে। কোনে দিলে? কোনে লিষ্ট বনালে? এই লিষ্টখন আকাশৰ পৰা টপকিল নেকি? কোনে বনালে? তেওঁলোকৰ নাম ৰাজহুৱা হ'ব লাগিব। ক'ত এই শক্তিয়ে বলিয়ান হৈছে? মানুহৰ মৰা ঘৰৰ ওপৰত শগুন পৰা নিচিনাকে দুৰ্দশাগ্ৰস্ত মানুহৰ টকা কোনে এইবিলাক কৰিছে তাৰ সম্পূৰ্ণ ইয়াৰ তদন্ত মুখ্যমন্ত্ৰীয়ে কৰিব লাগিব আৰু DC-ক ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগে। DC গোটেই দুৰ্নীতিৰ মহানায়ক হৈছে DC।